আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবতিব মহান মানৱতা সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় বননিৰ হাতী ধাননিত। ৰচনা ডক্টৰ কুশল কোঁৱৰ শৰ্মাৰ। হেৰা বিপিন ওলোৱাহে, সিফালে হাতীয়ে পকা ধাননিৰ দৰা তহিলং কৰিলে। প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ প্ৰথম খণ্ড। হেৰা বিপিন, ঘৰতে সোমাই তুমিনো কি কথাৰ মহলা মাৰি আছা হে? মহেশ্বৰ খুৰা, ৰ'বা ওলাইছো। মই এই ওলাই যোৱাৰ আগতে ভাবিলোঁ ফোন এটা কৰি ফৰেষ্টৰ বাবুক হাতী ওলোৱা খবৰটো দিওঁ। পিছে কি হ'ব, মোবাইল ফোনটোৰে ইমান চেষ্টা কৰিও মানুহজনক কথাটোকে ক'ব পৰা নাই। হয় নেকি? কৰা ফোনটো লগাই খবৰটো যেনে তেনে দিয়া। তেওঁলোকে আহি সেই ফটকা বন্দুকৰ আৱাজ আদি কৰি হাতীৰ জাকটো নেখেদিলে আমি গাঁওখনৰ এমুঠি মানুহেনো খেদো কেনেকে? ৰ'বা খুৰা, ফোনটো বাজিছে। হয় নেকি? হেল্ল', মই বিপিন বৰা নপথাৰ গাঁৱৰ পৰা কৈছোঁ। আপুনি বাৰু ফৰেষ্টৰ পাঠক ছাৰ হয়নে? কি ক'লে? ছাৰ নক'ব আৰু, আজি পাহাৰৰ ফালৰ পৰা এই ডাঙৰীয়াসকলৰ বিৰাট এটা জাক আমাৰ গাঁৱৰ পথাৰত নামিছে। দুকুৰিমান হ'ব। দুকুৰি ছাৰ, আৰু লগত সৰু সৰু পোৱালিও আছে। ছাৰ, আমাৰ ধানবোৰ খাই তেনেই তহিলং কৰিব। এতিয়া কিবা এটা কৰক, নহ'লে মানুহবোৰ পথৰ ভিক্ষাৰী হ'ব। হয় ছাৰ, হয়, আমি আছোঁ ছাৰ। গাঁৱৰ সকলো মানুহ থাকিব ছাৰ, চিন্তা নকৰিব, একো অসুবিধা নহয় আপোনালোকৰ। আহক ছাৰ। এই ফৰেষ্টৰ মানুহ আহিম বুলিছেনে বাৰু? হয়, তেওঁলোকে আহি আছে। আমিও যাওঁ ব'লা। ৰ'বা, মই মোৰ 5 বেটাৰী টৰ্চটোও লৈ যাওঁ। কণ পাই, তহঁত আগবাঢ়ি নাযাবিচোন। ৰহ, এই ফৰেষ্টৰ মানুহে হিলৈ বন্দুক লৈ আহি আছে নহয়, অলপ ধৈৰ্য ধৰচোন। বোলো দাইটিক কেনেকৈ ধৈৰ্য ধৰো কচোন? মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা পকিবলৈ ধৰিছিল। ভাবিছিলোঁ গণেশ বাবাই কৃপা কৰিলে এইবেলি ভাত মুঠিৰ চিন্তা মৰিব। পিছে চাচোন জাক হাতীয়ে কেনেকৈ মচককৈ ধানডৰা খাই গছকি নেফানেফ কৰিবলৈ ধৰিছে। বোলো নাখাই মৰিলেও মৰা, গণেশ বাবাৰ হাতত মৰিলেও মৰা। হেই ৰাইজ, কিনো ৰং চাই আছে? আহকচোন আহক। হোলাৰ ধানডৰা তেনেই খালে বুকুখন হমাই যায়। ৰবিচোন কণ পাই, ইমান অধৈৰ্য নহবি। আছা, ফৰেষ্টৰ পাৰ্টি আহি আছে। আমি সকলোৱে লগে ভাগে হাতীৰ জাকটো খেদি হাবিলৈ পঠিয়াই দিওঁ। লগত খোৱা কলিতা মহাজনৰ ডাঙৰ দোতালটোও আনিছে। চিন্তা নাই আৰু। তৰ জোৰ আদি যাৰ যি আছে চব লৈ আহ, সকলোৱে আগবাঢ়ি আহ। হেৰা বিপিন, ক'তহে? হাতী কোনফালে ওলাইছে? তোমালোকে আগতেই খবৰ দিয়া নাই কিয়? ছাৰ, আহক। কণ পাইৰ হোলাৰ মাটিডৰাতে জাকটো চৰি আছে। আমিনো সুধা হাতে কি কৰিম? ৰ'বা হেৰা চাওঁ, এই মাউতজনক মাতাচোন। ৰাভা, তুমি দঁতালটো এইফালে নমাই দিয়া। হাতীৰ জাকটো সৌ তাতেই আছে হেনো। আৰু আলি আৰু ৰামচিয়াৰী আপোনালোকে বন্দুকত গুলি খাজি লওক। কোন কি পিছে থাকিব। বিপিন, ছাৰ, তোমালোক দুজনমানে গৈ সৌৱা বিশ্ব প্ৰকৃতিৰ বৈশ্যৰ হাতৰ পৰা
ফটকা আৰু এই টৰ্চ লাইট লৈ আনক। হ'ব ছাৰ। সকলো সাজুনে? হয় ছাৰ, সাজু আছো। আমি সাজু। ব'লা ব'লা ব'লা, এতিয়া আগুৱাই যাওঁ, ব'লা ব'লা। ব'লা ব'লা ব'লা। ছাৰ, আপোনালোকে সময়মতে আহি আজি বৰ উপকাৰ কৰিলে, নহ'লে হাতীবোৰে গোটেই পথাৰখন শেষেই কৰিলেহেঁতেন। পিছে ছাৰ, কণপাইৰ খেতিডৰা তেনেই নষ্ট কৰিলে। কিবা এটা উপায় নকৰিলে এমাহ দিমাহ ল'ৰা ছোৱালী দুইটাৰে সৈতে পৰিয়ালটো এতিয়া নেখাই মৰিব। বাৰু কাইলৈ মই এবাৰ খেতিডৰা চাই যামহি। কণপাই, তুমি আমাৰ অফিচলৈ আহি ৰেঞ্জাৰ ছাৰক দৰখাস্ত এখন দিবা। যদি খেতিডৰা বেছিকৈ নষ্ট হৈছে তুমি নিশ্চয় তাৰ ক্ষতিপূৰণ পাবা। হ'ব ছাৰ, হ'ব। পিছে বিপিন, আমি এতিয়া যাওঁহে, বুজিছা? ছাৰ ৰ'ব ৰ'ব। ছাৰ ৰ'ব ৰ'ব ৰ'ব। আপোনালোক গুচি গ'লে হাতীৰ জাকটো পুনৰ আহিব নহয়। পুনৰ আহিবতো। সেইবুলি আমিতো আৰু ইয়াত গোটেই ৰাতিটো পহৰা দি থাকিব নোৱাৰোঁ। যোৱা এমাহ ধৰি দিনত অফিচত আৰু ৰাতি হ'লে হাতীৰ লগত। কি কৰিব, আমিও মানুহে, দেহে নেটানে আৰু, বুজিছেনে? সেইটো হ'লে কেনেকৈ হ'ব এতিয়া? হেৰি, আপুনি গুচি যাম বুলি ক'লে হ'বনে? আপোনালোকে সেই ফৰেষ্টৰ মানুহ মখাই হাবিৰ গছবোৰ কটাই নিজে ধনী হ'ল, দুটকা হ'ল। হা, এতিয়া আপোনালোকৰ হাতীবোৰ আমাৰ পথাৰত মেলি দি ফস্তি মাৰি শুবলৈ যাব ওলাইছে। এইবোৰ নহ'ব, কৈ দিছো কিন্তু, এইবোৰ নহ'ব। ঐ চেঙেৰা, হা, তোৰ দেখোন বৰ বৰ কথা। তইতো হাবি কাটি 4 বিঘা মাটিৰ সৰিয়হ তলি উলিয়াইছ। হা, এনেদৰে হাতীৰ বাসস্থান ধ্বংস কৰি থাকিলে হাতী গাঁৱত নোসোমাই ক'লৈ যাব? হে, কোনোদিনে অফিচ কেছাৰীত দৰখাস্ত এখন দিবলৈ হাঁহ নাই। এই দুপৰ ৰাতি খাৱন খোৱন এৰি তোৰ গাঁৱত হাতী খেদিবলৈ অহা মানুহজনক বৰ বৰ কথা নুশুনাবি, বুজিছ? ৰজা নোহোৱা দেশ পাইছ নেকি? হ'ব বাৰু, একো নাই, আমি আজি ইয়াতে থাকিম। মোৰ লগত বিশ্ব প্ৰকৃতিনিধিৰ বৈশ্য আৰু ডাক্তৰ বৰাও আহিছে। তেওঁলোকেও আপোনালোকক কিছুমান কথা ক'ব। এই আহঁতজোপাৰ তলতে ডাঙৰকৈ একুৰা জুই জ্বলাওক। সকলোৱে জুইও পুৱাওঁ আৰু কথাও পাতোঁ। হয় ছাৰ, ৰাতিও বহুত হৈছে। আপোনালোকৰো আৰু ঘূৰি গৈ ভাত খোৱা নহ'ব। অলপ খিচিৰিকে ৰন্ধাৰ দিহা কৰিছে আমাৰ ল'ৰাহঁতে। হ'ব দিয়া, হ'ব দিয়া। দিয়াচোন দিয়া, সেই ভালদৰে খৰিবোৰ জাপি দিয়া, জুইকুৰা ভালকৈ জ্বলাওক। বহকহে ডাক্তৰ বৰা, বৈশ্য, আপোনালোক সকলোৱে বহক। সকলোৱে লগে ভাগে ঘূৰণীয়াকৈ বহক। বিপিন, মহেশ্বৰ, সকলোকে মাতা। বৈশ্যহঁতৰ মুখৰ পৰা হাতীৰ কথা শুনো। আমাৰ ডাক্তৰ বৰায়ে কওক। তেখেতে বিশ্বৰ প্ৰকৃতিনিধিৰ বিষয়া, হাতীৰ বিষয়ে বহুত কথা জানে। হাতীৰ বিষয়ে 2-এটা কথা নজনা নহয়। আমি প্ৰকৃতি সংৰক্ষণৰ হকে কাম কৰোঁ, আৰু হাতী হ'ল এই প্ৰকৃতিৰ অনন্য সৃষ্টি। হাতী নাথাকিলে হাবিও নাথাকিব, হাবি নাথাকিলে পানী নাথাকিব, আৰু আমাৰ জীৱনৰ বাবে অত্যাৱশ্যকীয় অক্সিজেনো নাথাকিব। ইয়ে সকলো প্ৰাণীৰ বাবে ধ্বংস মাতি আনিব। আপোনালোকে চাগে জানেই, পৃথিৱীত 2 প্ৰজাতিৰ হাতী আছে, আফ্ৰিকীয় আৰু এছীয়। এছীয় মহাদেশৰ মাত্ৰ 13খন দেশতহে সম্প্ৰতি বনৰীয়া হাতী আছে, আৰু ইয়াৰ ভিতৰত সৰ্বাধিক অৰ্থাৎ প্ৰায় 25,000 হাতী কেৱল আমাৰ ভাৰতবৰ্ষত আছে। তেনেহ'লে দেখোন হাতী বহুত আছে, নহয়নে বৈশ্য ছাৰ? কথাটো আচলতে তেনেকুৱা নহয়। দেখাত সংখ্যাটো ডাঙৰ লাগিলেও হাতীৰ প্ৰকৃত অৱস্থাটো কিন্তু এতিয়াও সুখজনক নহয়। দেশৰ স্বাধীনতাৰ পাছৰে পৰা দ্ৰুতগতিত বনভূমি সংকুচিত হৈ আহিছে। এটা প্ৰাপ্তবয়স্ক হাতীক দিনটোত প্ৰায় 250 কিলোগ্ৰাম ঘাঁহ আৰু 200 লিটাৰ পানীৰ প্ৰয়োজন। সেইকাৰণে হাতী ভালদৰে বৰ্তি থাকিবলৈ হ'লে সিহঁতক বিশাল বনভূমি আৰু পানীৰো আৱশ্যক। মানুহে হাবিবোৰ কাটি গাঁও পাতিলে, খেতিপথাৰ গঢ়ি তুলিলে। হাতীবোৰ এতিয়া যায় ক'লৈ? আপোনালোকৰ এই গাঁওখনো পূৰ্বতে এখন ডাঠ হাবিয়ে আছিল। ইয়াত দিনৰ ভাগতো জাক জাক হাতী চৰি আছিল। এতিয়া গাঁও পতাৰ ফলত হাতীবোৰৰ আলৈ আথনি হৈছে। বৈশ্য ডাঙৰীয়াই সঁচা কথাকে কৈছে দেই। আচলতে হাতী মানুহৰ গাঁৱলৈ অহা নাই, আমি মানুহবোৰেহে হাতীৰ মাজলৈ আহিছোঁ। পিছে আমাৰ সেই নৈপৰীয়া চিতলমাৰী গাঁওখন খহনীয়াই লৈ যোৱাৰ বাবেহে আমি এই হাবিতলীয়া ঠাইলৈ আহি জংঘল ভাঙি আমাৰ এই 9 পথাৰ গাঁও পাতিবলগীয়া হৈছে, বুজিছা?
আমি জীয়াই থকা তাৰণাতহে ইয়ালৈ আহিছোঁ। নিশ্চয় আমিও জীয়াই থাকিব লাগিব, কিন্তু বাঘ হাতী আদি জীৱ জন্তুৰে এই হাবিখনো বৰ্তি থাকিব লাগিব, নহ'লে দেখোন এই বিনন্দীয়া পৃথিৱীখন বিনাশ ঘটিব। পৰস্পৰে বৰ্তি থকাৰ খাতিৰতে আমি হাতী আৰু মানুহৰ মাজত সংঘাত নিয়ন্ত্ৰণ কৰিব লাগিব। পিছে ডাঙৰীয়া, সেয়ানো কেনেদৰে সম্ভৱ হ'ব? চাওক, হাতীয়ে খাদ্যৰ অভাৱতে ধাননিত বা গাঁৱত আহি সোমাইছে। এই ধাননি পথাৰখনো এসময়ত হাবিয়ে আছিল। সিহঁতৰ বিচৰণস্থলী এনেদৰে সংকুচিত হৈ অহাৰ ফলত ক্ষুধাৰ তাৰণাত মানুহৰ প্ৰতিৰোধ নেওচি হ'লেও সিহঁতে আহি গাঁৱত সোমাবলগীয়া হৈছে। আপোনালোকে ইয়াত গাঁও পাতিলে যেতিয়া উপায়টো নাই, কিন্তু হাবিত সোমাই হাতীৰ খাদ্য গছ বন ঘাঁহ আদি কটাটো বন্ধ কৰিব লাগিব। হাবিৰ ভিতৰত প্ৰয়োজনীয় খাদ্য পালে সিহঁতে বাহিৰলৈ ওলাই নাহে। বনৰীয়া হাতী পৰাপক্ষত মানুহৰ মাজলৈ নাহে। শুনিবলৈ পাইছোঁ নেমু টেঙাৰ খেতি কৰিলেও হেনো হাতী নাহে। হয়, তেনেকুৱা হস্ৰমাদী ব্যৱস্থা বহুতো আছে। হাবিৰ সীমাত হাতী পাৰ হ'ব নোৱাৰাকৈ নলা খান্দি বা সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত বৈদ্যুতিক বেৰ আদি দি হাতীক খেতিপথাৰ বা গাঁৱৰ পৰা আঁতৰাই ৰাখিব পৰা যায়। পথাৰৰ সীমাত নেমু টেঙা বা ভোট জলকীয়াৰ খেতি কৰিলেও হাতী নাহে। ভোট জলকীয়াৰ গুড়ি গোবৰৰ সৈতে মিহলাই শুকাই থৈ দিব লাগে। গোটেই নিশা এই গোবৰ জ্বলাই ৰাখিলে গোন্ধ ওলাই থাকে আৰু হাতীবোৰ আঁতৰি যায়। ইয়াৰ উপৰি ধান মাকৈ বা কুঁহিয়াৰৰ সলনি গোমধান জলকীয়া মৰাপাত নেমু আদিৰ খেতি কৰিব পাৰিলে হাতীৰ দ্বাৰা হ'ব পৰা ক্ষতিৰ সম্ভাৱনা কমি যায়। আপুনি ঠিকেই কৈছে। ইয়াৰ লগতে অন্য কিছুমান কামো কৰিব লাগে। ধান পকিবলৈ ধৰিলে হাবিৰ সীমাত ডাঙৰকৈ জুই ধৰি হাতে হাতে দবা কাঁহ হুইচেল আদি লৈ পাল পাতি পাতি পহৰা দিব পাৰি। ঢোল বজাই হাতী ওলোৱাৰ বিষয়ে সকলোকে সজাগ কৰি দিব পাৰি। ৰ'ব, এটা অতি গুৰুত্বপূৰ্ণ কথালৈ আমি মনেই দিয়া নাই। এই হাবিৰ গাঁৱত এই মদ তৈয়াৰ কৰিবলৈ দিব নালাগে। মদ আৰু নিমখ খাবলৈও হাতী গাঁৱত সোমায়, আৰু সেই মদৰ গোন্ধ হাতীয়ে বহু দূৰৰ পৰাই পায়। ছাৰ, এই গাঁৱৰ ল'ৰাহঁতে খিচিৰি আৰু তৰকাৰী ৰান্ধি আনিছে। হয় নেকি? এই তাকে খাই পেটৰ জুইকুৰা নুমুৱাও আহক। এই ল'ৰাহঁত, দে এই ছাৰসকলক হাত মুখ ধুবলৈ পানী দে। হ'ব। এই ষ্টিলৰ থালখনতে সেই গৰম গৰম খিচিৰি তৰকাৰী কেঁচা জলকীয়া যি আছে দি দে আৰু। পিছে ছাৰসকল বেয়া নাপাব আৰু, আমি গৰীব মানুহ নহয়, একো ব্যৱস্থা কৰিব নোৱাৰিলো। নাই কিহৰ বেয়াটো? হয়, এনেকৈ ৰাইজৰ লগত খোৱাৰ মজাই বেলেগ নহয়। নিশ্চয় ঠিক কৈছে। ছাৰ, কি হ'ল? আপোনাৰ সেই টৰ্চ লাইটটো এবাৰ পথাৰৰ ফালে মাৰি দিয়কচোন। কিজানি মনে মনে পথাৰত নামি হাতীয়ে ধানেই খাই আছে। ৰ'ব চাইছোঁ। নাই দিয়ক, ৰাতিৰ আন্ধাৰত সৰু সৰু গছ বা জোপোহাবোৰক হাতীৰ নিচিনা দেখি। এতিয়া ব'লক খিচিৰিকে অলপ খাই লওঁ। বাহ, বৰ সোৱাদ হৈছে দেই। ল'ৰাহঁতে ৰান্ধিব জানে দেখিছো। হয়, খুবেই ভাল হৈছে। পিছে সকলোৱে খালেনে বাৰু? ছাৰ, এই থাল কম আছে নহয়, প্ৰথমতে আপোনালোকে খাই লওক। আমি সেই ছেকেণ্ড টাইমত খাম। বিপিন, সিফালে আৰু অলপ দেচোন। নিদিব দেই, এই পেট একেবাৰে ভৰি গৈছে। বৰ সোৱাদ হৈছে দেই। পিছে হাত ধুবলৈ পানীহে লাগিছিল। থৈ দিয়ক ছাৰ, থৈ দিয়ক। ল'ৰাহঁতে ধুব নহয়। হয় নেকি? পানী খাব পাৰিব ছাৰ, খাওক। সেই কেটলিত একেবাৰে তপতাই থোৱা আছে নহয়। বিপিন, জুইকুৰাৰ খৰি দুডালমান দি দেচোন। সেই জুইকুৰা কেনেকে সেৰেকা হৈ গৈছে দেখা নাই জানো? দে। পাঠক দা, এটা কথা মন কৰিছেনে? এইখন গাঁৱত মদ পানীৰ প্ৰচলন নাই। আচলতে হাতীৰ আক্ৰমণত মৃত্যু হোৱা বেছিভাগ মানুহেই মদ খাই হিতাহিত জ্ঞান হেৰুৱালক। মদৰ ৰাগীত এনে মানুহে হাতীৰ বেছি ওচৰলৈ আগবাঢ়ি যায়, অথবা হাতীৰ সন্মুখৰ পৰা পলাই যাব নোৱাৰা হয়, তেতিয়াই হাতীৰ আক্ৰমণৰ বলি হয়। বৈশ্যদা, আমাৰ গাঁৱত মদ ভাঙৰ প্ৰচলন নাই, আৰু সঁচাকৈয়ে
আজিলৈকে ইয়াত হাতীৰ আক্ৰমণত কাৰো একো হানি বিঘিনিও হোৱা নাই। ছাৰ আৰু এটা কথা, কওকচোন। এই বহুত ঠাইত মানুহে এই হাতীৰ গাত এই গৰমৰ লোহাৰ জাঠি আৰু এই গৰম আলকেটেৰা সেইবোৰ মাৰি দিয়ে। এনে অমানসিক অত্যাচাৰ কৰিলে আৰু সেই গণেশ বাবাও প্ৰতিশোধ ল'বলৈ গৈ মানুহক অনিষ্ট নকৰিব জানো? নিশ্চয় কৰিব। আমাৰ গাঁৱত আমি সেইবোৰ কাম নকৰোঁ দেই, আৰু আনকো হ'লে কৰিবলৈ নিদিওঁ। আপুনি একদম ঠিক কথা কৈছে দেই, আপুনি একেবাৰে ঠিক কথা কৈছে। হাতীয়ে কথা নাপাহৰে বুলি বহুতে কয়। মই নিজেও চাকৰি জীৱনত কেইবাটাও এনেকুৱা ঘটনা দেখিছোঁ। হয় নেকি? আপোনালোকৰ কাষৰে সেই বৰগোলাই গাঁৱলৈ এবাৰ নপামৰ পৰা মিতিৰ খাবলৈ অহা উদণ্ড ল'ৰা এটাই গৰম লোৰ ৰঙা জাঠি এপাত হাতীৰ গালৈ মাৰিছিল। আপোনালোকে জানে যে নপাম গাঁও যথেষ্ট আঁতৰত আৰু হাতী তালৈ কেতিয়াও নাযায়। কিন্তু পিছৰ বছৰত এদিন ৰাতি হাতীৰ সৰু জাক এটা ৭-৮খনমান গাঁও পাৰ হৈ নপাম গাঁৱৰ সেই ল'ৰাটোৰ ঘৰ ওলাই গৈ আৰু মাক বাপাক হালকে মাৰি পেলায়। ঘৰত নথকাৰ বাবে সেইবাৰলৈ ল'ৰাটো সাৰি গ'ল। পিছৰ বছৰ হাতী আকৌ তাৰ ঘৰলৈ গৈ তাক ঘৰৰ পৰা টানি উলিয়াই আনি ভৰি দুখন ভাঙি থৈ যায়। বুজিছে, সেই ল'ৰাটো এতিয়াও পংগু হৈ বাচি আছে। পিছে হাতী বৰ জ্ঞানী জীৱ দেই, একেবাৰে অন্তৰ্যামী। সৰুতে আমি কোৱা শুনিছিলোঁ, এবাৰ হেনো গাঁৱৰ বেজ এজনৰ ঘৰৰ বেৰ ভাঙি সেই বনৰীয়া হাতী এটাই ভৰি এখন সুমুৱাই দিলে। বেজে ভয়তে একেবাৰে তত হেৰুৱালে। তথাপিও সেই চাকিৰ পোহৰত হাতীৰ ভৰিৰ পৰা সেই দীঘল বাঁহৰ শলাডাল ওলমি থকা দেখি মৰণত হৰণ দি শলাডাল একেবাৰে টান মাৰি উলিয়াই দিলে। তেতিয়াৰ পৰা হেনো বেজৰ ঘৰ একেবাৰে হৈছে মইছে নদন বদন হ'ল। আৰু হাতীটোৱেও হেনো তাৰ চিকিৎসাৰ ফিজ হিচাপে সেই মাজে মাজে একোঠোক কল বেজৰ ঘৰত দি থৈ যায়। এই বেজৰো সাহস কিন্তু মানিছো দেই। ৰ'ব, আমাৰ লগত ডাক্তৰ বৰা আছে, তেখেতকে সোধো। বৰা ছাৰ, কওকচোন। এই কথাবোৰৰ বাৰু কিবা সত্যতা আছেনে? নাই বুলিনো কেনেকৈ কওঁ। এই বহুতো কথা হয়তো এতিয়ালৈকে উপলব্ধ বৈজ্ঞানিক জ্ঞানৰ ভিত্তিত বুজিবলৈ টান, কিন্তু সকলো কথাকে অন্ধবিশ্বাস বুলি উৰুৱাই দিবও নোৱাৰি। এই ধৰকচোন হাতীৰ শ্ৰৱণ শক্তিৰ কথাটোকে লওক। মানুহে নুশুনা অতি কম কম্পনাংকৰ ইনফ্ৰাষ্ট্ৰনিক শব্দও হাতীয়ে শুনিব পাৰে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। ইয়াৰ উপৰি হাতীৰ ঘ্ৰাণ শক্তিও অতি প্ৰখৰ। ছাৰ, শুনি বৰ ভাল লাগিছে। হাতীৰ বিষয়ে আৰু অলপ কওকচোন। ৰ'ব এই অকণমান এই জুইকুৰা খৰি দুডালমান জাপি দিওঁ। দিয়া। হাতী হ'ল সামাজিক প্ৰাণী। সিহঁতে জাক পাতি থাকে আৰু জাকৰ বয়োজ্যেষ্ঠা অভিজ্ঞতা সম্পন্ন হাতীজনীয়েই জাকটোক নেতৃত্ব দিয়ে। আৰু সেইজনীক ধুৰি বা ধুই বুলি কয়। ঠিকেই কৈছে পাঠক। আৰু তাইয়েই জাকটো কোনফালে যাব, ক'ত জিৰাব, এই কথাবোৰ নিৰ্ধাৰণ কৰে। আমি আকৌ সেই মতা দঁতালটোকহে দলপতি বুলি ভাবিছিলোঁ। নাই, নহয়। এই ডাঙৰ মতাবোৰ জাকটোৰ লগত সদায় নাথাকে। পাল খাবলগীয়া মাইকী হাতী বিচাৰি সিহঁতে বেলেগ বেলেগ জাকৰ মাজত ঘূৰি ফুৰে। অৱশ্যে অপৰিণত কম বয়সীয়া মতা হাতীবোৰ জাকৰ লগতেই থাকে। হাতীৰ একোটা জাকত আচলতে নিকটৱৰ্তী সম্বন্ধ থকা ৮-১০টা হাতীহে থাকে। কিন্তু গাঁৱত সোমাই ধান খাবৰ সময়ত বা বাৰ্ষিক পৰিব্ৰজনৰ সময়ত কেইবাটাও ওচৰ সম্বন্ধীয় জাক একেলগ লাগে আৰু তেতিয়া সিহঁতক এটা চাহন বুলি কোৱা হয়। ছাৰ, এই হাতীবোৰে কেতিয়া পোৱালি দিয়ে? মাইকী হাতী এজনীয়ে প্ৰায় ১৪ আৰু মতা হাতীবোৰ প্ৰায় ১৮ বছৰ বয়সত সন্তান জন্ম দিব পৰাকৈ পৰিণত হয়। আৰু হাতীৰ গৰ্ভধাৰণ কাল হ'ল প্ৰায় ২১ মাহ। মাইকী হাতীয়ে থিয়ৈ পোৱালি জন্ম দিয়ে। জন্মৰ সময়ত পোৱালিবোৰ ৯০ৰ পৰা ১০০ চেণ্টিমিটাৰ ওখ আৰু এই ৯০ৰ পৰা ১০০ কেজি ওজনমানৰ হোৱা দেখা যায়। ছাৰ, এই পোৱালীয়ে কিমান দিন মাকৰ গাখীৰ খায় বাৰু? পোৱালীয়ে ২ বা ২.৫ বছৰ বা ততোধিক কাল মাকৰ গাখীৰ খাই থাকে। আচলতে মাকে পাছৰটো পোৱালি জন্ম নিদিয়ালৈকে আগৰ পোৱালিটোৱে গাখীৰ খাই থাকে। মাইকী হাতী এজনীয়ে ৪ বছৰমানৰ মূৰে মূৰে পোৱালি দিয়ে আৰু একোজনী মাইকী হাতীয়ে ৫৫-৬০ বছৰ বয়সলৈকে পোৱালি দি থাকে। ৰামচিয়াৰী, এবাৰ সেই পথাৰৰ ফালে টৰ্চটো মাৰকচোন। নাই ছাৰ, এই জুই দেখিছে যেতিয়া আজি ডাঙৰীয়াসকল আৰু নাহিব কিজানি। তাৰ উপৰিও সেই কুনকি হাতীটোৱে খেদি যোৱাৰ কাৰণে সিহঁতে ভয়ো খালে। পিছে আকৌ সেই কুনকিটো বা ক'ত বান্ধিলে
আৰু হেৰি নহয়, আমাৰ সেই মাউতজনে খিচিৰি খালেনে বাৰু? খালে ছাৰ। এই কোনকিটো খৌ সেই কেঁকুৰিটোৰ ওচৰৰে শিলিখাজোপাত বান্ধি থৈছে নহয় ছাৰ। পিছে ছাৰ কথা এটা সুধিব পাৰোঁনে? এই সিহঁতগাল কিন্তু সংখ্যাত প্ৰায় দুকুৰি। এটা ঘৰচীয়া কুনকি হাতীলৈ ভয় কৰিব আৰু পলাল কিয় সিহঁত? হা, আচলতে কুনকিলৈ ভয় কৰি পলাই নাযায়। হয় নেকি? কুনকিৰ পিঠিত মানুহ বহি থকাৰ বাবেহে বোধহয় হাতীয়ে ভয় খায়। ইয়াৰ উপৰি কুনকিৰ পিছে পিছে যোৱা মানুহৰ হৈ হাল্লা, ফটকাৰ শব্দ, বন্দুকৰ শব্দ বা টৰ্চ বা জোৰৰ পোহৰ সকলোৱে মিলি সিহঁতৰ মনত ভীতিৰ সঞ্চাৰ কৰে। কিন্তু এনেদৰে বনৰীয়া হাতী খেদোতে আমি কেতিয়াও সিহঁতৰ ওচৰলৈ যোৱা উচিত নহয়। বিশেষকৈ লগত সৰু পোৱালি থকা মাইকী হাতী বা উদণ্ড মতা হাতীয়ে কেতিয়াবা উভতি আক্ৰমণ কৰিবও পাৰে। ছাৰ ৰ'বচোন, পথাৰত হাতী নামিছে নেকি? শব্দ শুনা যেন লাগিছে দেখোন। ৰামচিয়াৰী, এই টৰ্চটো মাৰকচোন। নাই 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 দিয়ক, নাই দিয়ক। কি কৰিব ছাৰ, এই পথাৰত পকা ধান থাকিলে আমি কেতিয়াবা সেই চাহটোকে হাতী যেন পাওঁ। এই আমাৰ খেতিয়কৰ ধান মুঠিতেই সকলো ভৰসা আৰু। ছাৰ, মাজতে কথা এটা সুধোঁ। এই আগতেতো হাতী ধৰাৰ নিয়ম আছিল। আমাৰ আগৰখন গাঁৱৰ বিকুৰৰ মৌজাদাৰে বছৰে ৬-৭টা হাতী ধৰাৰ ব্যৱস্থা কৰিছিল। আজিকালি হাতী ধৰাটো কিয় বন্ধ কৰিলে? বহুতে কয় হাতী ধৰা বন্ধ কৰাৰ বাবে হেনো হাতীৰ সংখ্যা বাঢ়ি গৈ হাতী আৰু মানুহৰ মাজত এই সংঘাতৰ সৃষ্টি হৈছে। চাওক, কথাটো প্ৰকৃততে সেইটো নহয়। গণনাৰ পৰা পোৱা তথ্যমতে হাতীৰ সংখ্যা বঢ়া নাই। যোৱা 10 বছৰত ৰেলৰ খুন্দাত বা শৰীৰত বিদ্যুৎ প্ৰবাহিত হৈ বিষক্ৰিয়া ঘটি বা গুলী খাই কিমান হাতী মৰিল আপোনালোকে নিশ্চয় বাতৰি কাকতত পাই আছে। আৰু হাতীৰ সংখ্যা এনেদৰে দ্ৰুত হাৰত কমি অহাৰ বাবেহে চৰকাৰে বাধ্য হৈ মেলা চিকাৰ বন্ধ কৰি দিছে। তথাপিতো দুই এটা ডাঙৰ চাহনৰ সংখ্যা সীমিত ৰাখিবৰ বাবে চৰকাৰে হাতী ধৰিবলৈ পুনৰ ঠায়ে ঠায়ে মেলা চিকাৰ খুলি দিয়াৰ কথাও বিবেচনা কৰি আছে। ছাৰ, এই পৃথিৱীৰ সকলো ঠাইৰ ভিতৰতে আমাৰ দেশতেই সৰ্বাধিক সংখ্যক এছীয় হাতী আছে বুলি আপোনালোকে কৈ থাকে। কিন্তু এই হাতীৰ ওপৰত আমাৰ দেশত কোনো গৱেষণা এইবিলাক হোৱা নাই নেকি বাৰু? হৈছে। সেই গৱেষণাৰ পৰা উপলব্ধ কথাবোৰকেইতো আমি আপোনালোকক কৈ আছো। এই ধৰক, উদাহৰণস্বৰূপে গুৱাহাটীত অৱস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, কেৰেলাৰ ত্ৰিচুৰত অৱস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু বাংগালুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান ইত্যাদি অনুষ্ঠান প্ৰতিষ্ঠানত হাতীৰ বিষয়ে বিভিন্ন গৱেষণা হৈ আছে। উৰিষ্যা প্ৰদেশৰ কটকত অৱস্থিত ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত দীঘলীয়া শুং থকা ধানৰ বীজ উদ্ভাৱন কৰা হৈছে, যাতে শুং থকাৰ কাৰণে হাতীয়ে এনেকুৱা ধান খাবলৈ পথাৰত নানামিব। ইয়াৰোপৰি হাতীৰ চাহনবোৰৰ 2-1টা হাতীক ট্ৰেংকুলাইজাৰ দি অৰ্থাৎ চেতনাহীন কৰি ডিঙিত বেল্টৰ সৈতে উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সমিটাৰ সংযোগ কৰি এৰি দিয়া হয়। ইয়াৰ দ্বাৰা হাতীবোৰৰ বিচৰণ এলেকা নিৰ্ধাৰণ কৰিব পাৰি আৰু হস্তি আৰু মানুহৰ সংঘাত নিৰাময়ৰ বাবে উপায় অৱলম্বন কৰিবও পাৰি। এনেকুৱা গৱেষণাৰ পৰা হাতীৰ বিষয়ে বহুত কথা জানিব পৰা গৈছে। দেখা গৈছে যে খাদ্যৰ সন্ধানত হাতীবোৰে বছৰি প্ৰায় 1000 কিলোমিটাৰ ঠাই ঘূৰে। গতিকে হাতীক বহুত ঠাই লাগে। কিন্তু মানুহে হাবি ভাঙি গাঁও পাতিছে, ৰাস্তা ৰেল লাইন সাজিছে, নদীত বান্ধ সাজিছে আৰু সেই চোৰাংকৈ হাবি ধ্বংস কৰা মানুহবোৰতো আছেই। মুঠতে হাবিবোৰ সংকুচিত হৈছে। লগে লগে হাবিবোৰ কিছুমান সৰু সৰু টুকুৰাত পৰিণত হৈছে। গতিকে হাতীবোৰ ক'ত থাকে? ডাঙৰীয়াসকলৰ তেনেহ'লে বৰ দুখ লগা অৱস্থাই হৈছে। হয়, একেবাৰে সঁচা কথা। হাতীৰ আৱাসস্থলৰ নাটনি হৈছে, যাক ইংৰাজীত হেবিটেট লছ বুলি কয়। আৰু হাবিবোৰ টুকুৰা টুকুৰা হোৱাৰ লগে লগে হাতীবোৰো সৰু সৰু জাগত ভাগ হৈছে। এয়াও হস্তিকুলৰ বাবে এক সংকট। হয়, এই দুটা কাৰণতে হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। ইয়াৰ ফলত মানুহো মৃত্যুমুখত পৰিছে আৰু হাতীয়েও মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। আৰু এই চোৰাং চিকাৰীবোৰৰ দৌৰাত্ম আছেই। হয় ছাৰ, সেই নৰপিশাচ অন্ধবিশ্বাস সিহঁতে গৰু মাৰে নহয় খৰ্গটোৰ লোভত। ঠিকেই কৈছে। আৰু হাতীক মাৰে দাঁত দুটাৰ লোভত। আৰু সেই এছিয়া মহাদেশত মতা হাতীৰহে দাঁত থাকে, মাইকীৰ নাথাকে নহয়। তাৰমানে মতা মানুহৰ গোফ থকাৰ দৰে। ঠিকেই কৈছে এক প্ৰকাৰ।
সেইকাৰণেইতো চোৰাং চিকাৰীয়ে মতা হাতীকহে মাৰে। আৰু ভাৰতৰ পেৰিয়াৰ বনাঞ্চলত আমাৰ বিজ্ঞানীয়ে অধ্যয়ন কৰি দেখিছে যে মতা হাতীৰ সংখ্যা যথেষ্ট কমিছে। 1961 চনত 6জনী মাইকী হাতীৰ বিপৰীতে এটা মতা দঁতাল হাতী আছিল, আৰু 1994 চনত 101জনী মাইকী হাতীৰ বিপৰীতে এটাহে মাত্ৰ মতা হাতী হ'লগৈ। বাপৰে, ইমান কমিল নে? ডাক্তৰ বৰা, এখেতসকলক কওক মতা হাতীৰ সংখ্যা কমিলে কি হয়? ঠিকেই কৈছে পাঠক। হস্তিকুলৰ অস্তিত্ব বিপন্ন হোৱাৰ এইটো এটা কাৰণ। মতা দঁতাল হাতী কমা বাবে একেখিনি মতা হাতীৰ পৰাই সতি সন্ততি হ'ব লাগিব, ফলত সিহঁতৰ বংশগতিৰ বৈচিত্ৰ্য কমি যায়। ইয়াকে ইংৰাজীত জেনেটিক ডাইভাৰ্চিটি বুলি কয়। বংশগতিৰ বৈচিত্ৰ্য কমিলে প্ৰজাতি এটাৰ অস্তিত্ব সংকটাপন্ন হয়। সেইকাৰণে টুকুৰা টুকুৰ হোৱা হাতীৰ বিচৰণস্থল জোৰা লগাবলৈ কিছুমান কৰিডৰৰ চিন্তা কৰা হৈছে। এই কৰিডৰ অৰ্থাৎ বুলনিৰে হাতীয়ে এটুকুৰা হাবিৰ পৰা আন এটুকুৰালৈ যাব পাৰিব। ছাৰ, চাহ অলপ আনিছিলোঁ। হয় ছাৰ, এই ল'ৰাটিয়ে ফিকা চাহ কৰি আনিছে। বৰ ভাল কৰিলি বোপাই, বৰ ভাল কৰিলি। দে দে এইটো কাপ ছাৰ, এইটো আপুনি লওক। ভাবিলোঁ এই ঠাণ্ডাত জালুক দিয়া ফিকা চাহ খাই আপোনালোক সকলোৱে ভাল পাব। এইটো আপুনি লওক ছাৰ। এইটো বোলো পাঠক ছাৰ, হে ল'ৰাটিক মাফ কৰি দিয়ক, মাফ কৰি দিয়ক। সৰু ল'ৰা, মাফ কৰি দিয়ক ছাৰ। নাজানিহে তেনেকৈ ক'লে। হয় ছাৰ, মোক মাফ কৰি দিয়ক, নাজানিহে ক'লোঁ। ছাৰ, এইটো আপোনাৰ কাপ ছাৰ। ছাৰ, আমি গাঁৱৰ নজনা মানুহ, আপোনালোকৰ পৰা আজি বহু কথা শিকিলোঁ। আজিৰ পৰা ছাৰ আমি হাতীৰ কোনো অন্যায় নকৰোঁ ছাৰ, কোনো অন্যায় নকৰোঁ। ঠিকেই আছে, ঠিকেই আছে। তোমাৰ এই উপলব্ধিৰ শলাগ ল'লোঁ। হাবি বন, জীৱ জন্তু এইবোৰ আমাৰ দেশৰ অমূল্য সম্পদ। ৰাইজে হ'ল ইয়াৰ প্ৰকৃত গৰাকী। আমি মাথো ৰখীয়াহে। ৰাইজ সজাগ নহ'লে এইবোৰ লাহে লাহে সকলো নিঃশেষ হৈ যাব। সৌৱা আমাৰ গাড়ীখন আহিছে। ৰাইজ, আমি ভাবিছোঁ কোনকিটো কিছুদিন ইয়াতে থাকক। আপোনালোক সজাগ হৈ থাকিব আৰু পাল পাতি পাতি পথাৰখন পহৰা দিব। ছাৰ, কাইলৈ আপুনি আহিব নহয়? এই ক'তনো কাইলৈ, এতিয়া 3টা বাজিলেই। আজিয়েই হৈ গ'ল। আহিম, মই আবেলিৰ ফালে এবাৰ আহিম, চিন্তা নকৰিব। বেয়া চেয়া নাপাব ছাৰ, আমি অশিক্ষিত মানুহ, মনৰ কথা ভালদৰে প্ৰকাশ কৰিব নোৱাৰোঁ। দায় দুখ নধৰিব ছাৰ। নাই। কেলে বেয়া পাম? তেনেহ'লে আজিলৈ আহোঁ দেই। ভাল ছাৰ, নমস্কাৰ। নমস্কাৰ। বিজ্ঞানে আনিলে জোৱাৰ ধাৰাবাহিকলানিৰ প্ৰথম খণ্ড শুনিলে। ৰচনা আছিল ডক্টৰ কুশল কোঁৱৰ শৰ্মাৰ। ইয়াত ভাগ ল'লে কৌস্তুভমণি শইকীয়া, তপন দত্ত, মৃণাল কুমাৰ বৰুৱা, অজয় খাউণ্ড, নয়ন প্ৰসাদ, প্ৰবাল শৰ্মা আৰু সঞ্জয় গোস্বামীয়ে। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছোঁ আজিৰ খণ্ডৰ প্ৰশ্ন। এটা পূৰ্ণবয়স্ক হাতীক দিনটোৰ ভিতৰত কিমান পৰিমাণৰ ঘাঁহৰ আৱশ্যক হয়? এটা পূৰ্ণবয়স্ক হাতীক দিনটোৰ ভিতৰত কিমান পৰিমাণৰ ঘাঁহৰ আৱশ্যক হয়? 250 কিলোগ্ৰাম, 100 কিলোগ্ৰাম, 50 কিলোগ্ৰাম নে 400 কিলোগ্ৰাম? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াওক। বিজ্ঞানে আনিলে জোৱাৰ মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, গুৱাহাটী 781-003। প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দিয়া 5গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। এইখিনিতে হিৰোশ্বিমা দিৱস সম্পৰ্কে কিছু কথা শুনোৱা হওক। 1945 চনৰ 6 আগষ্ট বিশ্ব ইতিহাসৰ এক কালিমা ভৰা দিন। সেই দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা নামৰ চহৰখনত লিটল বয় নামৰ পৰমাণু বোমাটো নিক্ষেপ কৰিছিল। জাপানৰ সময় অনুসৰি ৰাতিপুৱা 8:15 নিক্ষেপ কৰা এই বোমাটোৱে অবিশ্বাস্য ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। বোমাটোৰ বিস্ফোৰণ আৰু বিস্ফোৰণৰ লগে লগে নিৰ্গত প্ৰচণ্ড তাপে চহৰখনৰ
13 বৰ্গ কিলোমিটাৰৰ অঞ্চল ধ্বংস হৈছিল। অঞ্চলটোৰ 92% ঘৰ দুৱাৰ ধ্বংসস্তূপত পৰিণত হৈছিল। 2 লাখতকৈও অধিক মানুহ মৃত্যুমুখত পৰিছিল। প্ৰচণ্ড তাপত জীৱন্ত মানুহ বাষ্পীভূত হৈছিল। তাপৰ পৰা ৰক্ষা পাবলৈ হাজাৰ হাজাৰ মানুহে নদীত জাপ দিছিল। নদী মৃতদেহেৰে ভৰি পৰিছিল। বাচি থকা মানুহৰো গাৰ ছাল ওলমি পৰিছিল। গছ গছনি পুৰি গৈ ধ্বংসৰ ছবিখন সম্পূৰ্ণ কৰিছিল। ইয়াৰ 3 দিন পিছত অৰ্থাৎ 9 আগষ্ট তাৰিখে নাগাচাকি চহৰত নিক্ষেপ কৰা ফেটমেন নামৰ বোমাটো আছিল আৰু শক্তিশালী। সাধাৰণ বোমাতকৈ পাৰমাণৱিক বোমা বহুত বেছি ধ্বংসকাৰী, কিয়নো পাৰমাণৱিক বোমাত অকল বিস্ফোৰণেই নহয়, লগে লগে প্ৰচণ্ড তাপ আৰু তেজস্ক্ৰিয় বিকিৰণো নিৰ্গত হয়। 6 আগষ্ট দিনটো হিৰোশ্বিমা দিৱস আৰু 9 আগষ্ট দিনটো নাগাচাকি দিৱস হিচাপে পালন কৰা হয়। পাৰমাণৱিক অস্ত্ৰৰ বিপৰীতে জনমত গঢ়ি তোলা হ'ল এই দিৱসৰ মুখ্য উদ্দেশ্য। ইমান পৰে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ প্ৰথম খণ্ড শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ।